উদ্বেগ বা উদ্বিগ্নতাৰ ছটা লুকাই থকা বা সুপ্ত অৱস্থাত থকা কাৰক বা লক্ষণ। মানসিক ব্যাধি হিচাপে উদ্বেগ বা উদ্বিগ্নতা সকলো ব্যক্তিৰ সাধাৰণ দৃষ্টিত ধৰা নপৰে। আনকি ভুক্তভোগীজনেও নাজানে যে তেওঁ উদ্বেগজনিত বেমাৰৰ বলি হৈছে বুলি, কিয়নো ই এক মানসিক অৱস্থা। ইয়াৰ আগমনৰ কোনো পূৰ্ব জাননী নাথাকে। ইয়াৰ কিছুমান লক্ষণ আছে। সেই লক্ষণসমূহ যদি আপুনি নিজৰ ক্ষেত্ৰত দেখা পাইছে তেন্তে আপুনি সতৰ্ক হ'ব হ'ল, আৰু যদি আনৰ ক্ষেত্ৰতো তেনেধৰণৰ লক্ষণ আপুনি দেখা পাইছে তেন্তে আপুনি সমাজৰ সচেতন ব্যক্তি হিচাপে তেওঁলোককো সতৰ্ক কৰিবৰ হ'ল, কিয়নো অতি সোনকালে সেই পৰিস্থিতিৰ পৰা যদি নিজকে বা আনক আঁতৰাই আনিব নোৱাৰে বা উলিয়াই আনিব নোৱাৰে তেন্তে আপুনি ক্ৰমে মানসিক অস্বাভাৱিকতাৰ বলি হ'বলৈ গৈ আছে। কিন্তু ভয় বা চিন্তাৰ কোনো কাৰণ নাই। প্ৰাৰম্ভিক পৰ্যায়ত সেই উদ্বেগ বা উদ্বিগ্নতা থাকিলে তাক আপুনি যদি নিজে চিনাক্তকৰণ কৰিবলৈ সক্ষম হৈছে তেন্তে আপুনি তাৰ পৰা নিজে উলিয়াই আহিব পাৰিব বা আঁতৰি অহাৰ আপোনাৰ সামৰ্থ্য আছে, কাৰণ ই এক মানসিক অস্থিৰতাহে। কিয়নো 99% ব্যক্তিয়ে নিজে তাৰ পৰা আঁতৰি আহিব পাৰে। কিন্তু যদি আপুনি তেনে কৰিব পৰা নাই বা তাৰ পৰা ওলাই আহিব পৰা নাই তেন্তে আপুনি মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। উদ্বেগৰ 6টা সুপ্ত কাৰক সম্বন্ধে আমি ইয়াত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আহকচোন চাওঁ কেনেধৰণে হ'ব পাৰে উদ্বেগৰ সুপ্ত কাৰকসমূহ, সেই বিষয়ে জানো। 1 নম্বৰ, আপুনি যদি সৰু সৰু সিদ্ধান্ত লওঁতেও মাত্ৰাধিক চিন্তা কৰে বা তেনে কৰিছে নেকি? যদি প্ৰতিটো সিদ্ধান্তক মাত্ৰাধিক বা অতিমাত্ৰা চিন্তা কৰে তেন্তে আপুনি উদ্বিগ্নতাত ভুগিছে বা ভুগিবলৈ লৈছে। দ্বিতীয়তে বা 2 নম্বৰ কাৰক, যদি আপুনি অনবৰতে নিজক আনৰ লগত তুলনা কৰে তেন্তে জানিব আপুনি উদ্বেগত ভুগিছে। তৃতীয়তে, আপুনি আপোনাৰ ইচ্ছা, আকাংক্ষা, প্ৰয়োজন আৰু চাহিদা, জীৱন আৰু জীৱিকাৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মাত্ৰাধিক চিন্তন বা সংগ্ৰাম কৰে নেকি? যদি কৰে বা কৰিছে বা কৰি আহিছে তেন্তে আপুনি উদ্বিগ্নতাৰ চিকাৰ হ'বলৈ গৈ আছে। চতুৰ্থতে, অনিশ্চয়তাৰ ফলত বা কথাবোৰ নিশ্চিতভাৱে নজনাত আপোনাৰ অসুবিধা হয় নেকি? যদি সঁচা তেন্তে আপুনিও উদ্বিগ্নতাৰ চিকাৰ হ'বলৈ গৈ আছে, কাৰণ এজন নৰ্মেল ব্যক্তি অনিশ্চয়তা দূৰ কৰিবৰ কাৰণে নিশ্চিত পথ বা তাৰ সমাধান সূত্ৰ হিচাপে বিচাৰি প্ৰয়াস কৰিব বা তাক জানিব বিচাৰিব। যদি আপোনাৰ পৰিস্থিতিৰ পৰা বা অনিশ্চয়তাৰ কাৰণে আপুনি পলায়নবাদী মনোভাৱ লৈছে বা তাৰ পৰিস্থিতিৰ বাস্তৱ ভিত্তি জানিবৰ কাৰণে যদি প্ৰয়াস কৰা নাই তেন্তে জানিব আপুনি উদ্বিগ্নতাৰ চিকাৰ হ'বলৈ গৈ আছে। পঞ্চমতে, আপুনি জীৱনত কেতিয়াবা নিজক লুকুৱাব লগা বা নিজে যিকোনো পৰিস্থিতি এৰাই চলিব লগা বা চলিব বিচৰা মনোভাৱ আপোনাৰ মনলৈ আহে নেকি? যদি হয় তেন্তে সাৱধান হ'বৰ হ'ল, কাৰণ প্ৰায় ব্যক্তি বাহিৰৰ পৰা শান্ত যেন লাগে কিন্তু ভিতৰৰ পৰা উদ্বিগ্নতা অনুভৱ কৰে। 6 নম্বৰ, অভাৱনীয় পৰিৱৰ্তনে আপোনাক আপ্লুত অনুভৱ কৰায় নেকি? যদি বাস্তৱ বা ব্ৰহ্মাণ্ডৰ নীতি চাওঁ তেন্তে কোনো ঘটনা বা পৰিঘটনাই চিৰস্থায়ী নহয়। গতিকে যদি আপুনি স্বাভাৱিক তেন্তে জীৱনত লাভ কৰা সুখৰ বাবে আত্মহাৰাও নহয় আৰু জীৱনত লাভ কৰা দুখৰ বাবেও আপুনি ভাঙি নপৰে। গতিকে যদি আপুনি প্ৰাপ্তিৰ বাবে মাত্ৰাধিক আনন্দ
কৰিছে বা হেৰুৱাৰ বাবে যদি মাত্ৰাধিক দুখত ভুগিছে তেন্তে আপুনিও উদ্বেগৰ শিকাৰ হ'বলৈ গৈ আছে। আশা কৰোঁ এই 6টা সুপ্ত কাৰকসমূহে আপোনালোকক কিঞ্চিতমান হ'লেও উপকৃত কৰিব। সকলোৰে জীৱন মংগল আৰু কুশলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।